19ৰ পুৰণা নেওতাৰ ভাগটো কাৰ কাৰ মুখস্থ আছে বাৰু স্কুলত পঢ়ি থকা দিনত এই নেওতাৰ ভাগটো মুখস্থ কৰাৰ কথা ভাবিলে একেবাৰে বুকুত কঁপি গৈছিল কিন্তু আজি চাবাচোন মই ইমান সুন্দৰ এটা ট্ৰিক্স দিম যে মুখস্থ নকৰিলেও এইটো ভাগ লিখিব পৰা যাব চাবা মই কেনেকৈ লিখিম এতিয়া ইয়াৰ পৰা মই ষ্টাৰ্ট কৰিম মানে কেনেকৈ ষ্টাৰ্ট কৰিম 1ৰ পৰা ক্ৰমান্বয়ে এটা সংখ্যা লিখিম এটা বাদ দিম অৰ্থাৎ মই 1 লিখিছোঁ 2 বাদ দিম 3 লিখিলোঁ 4 বাদ দিম 5 লিখিলোঁ 6 বাদ দিম 7 লিখিলোঁ তাৰপিছত মই 8 বাদ দিম 9 লিখিছোঁ 10 বাদ দিম 11 লিখিছোঁ 12 বাদ দিম 13 লিখিছোঁ 14 বাদ দিম আকৌ 15 লিখিলোঁ 16 বাদ দি মই কি লিখিম 17 লিখিম 17ৰ পিছত 18 বাদ দি 19 লিখিম হৈ গ'ল এইবাৰ আকৌ কি কৰিম একদম 0ৰ পৰা কণ্টিনিউৱাছলি ক্ৰমান্বয়ে 9লৈকে লিখিম 0 1 2 3 4 5 6 7 8 9 হৈ গ'ল দেখিছনে ইমান সহজ ট্ৰিপ গতিকে আজিৰ পৰা নিশ্চয় আৰু 19ৰ ভাগটো কমচে কম ভুল নহয়